পথালিপাহাৰত এখেত আমাৰ কি আছিল ৰন্ত শইকীয়া বাপজন তেখেতক আমাৰ এখেতসকলৰ গৃহলৈ নিমন্ত্ৰণ জনাইছিলে আৰু আজি ইয়াত এতিয়া অনুষ্ঠান হৈ গ'ল তেখেতে পাঠ কৰিছিলে আৰু শাস্ত্ৰ অৰ্থ কৰিছিলে আৰু অনুষ্ঠান ইতিমধ্যে হৈ গ'ল আৰু আপুনি যদি প্ৰপাৰলি বুজি নাপায় তেতিয়াহ'লে গণ্ডগোল লাগিব ৰথত চৰিয়া লৈ মানে যে সৃষ্টি হয়তো বহুত চিন্তাৰ বিষয় হৈ গ'ল ৰথত চৰিয়াটো কিয় লৈ গৈছে সুখ নাছিলে সুখৰ দুখৰ জানা মনেহে কাৰণ মনৰ সংস্কাৰে আচৰণ কৰ্মগণ কেৱল আমাৰ মনত আছে সুখ দুখৰ কাহিনীটো এই বস্তুত নাই ইয়াত আত্মা পুৰুষ মানে বাপ সমষ্টৰ কথা কোৱা নাই পুৰুষ আত্মা ইয়াত আইসকল বাপ সমষ্টৰ ভিতৰত যিটো চৈতন্য শক্তি বিৰাজমান এই শক্তিটো হৈছে আত্মা আত্মাৰ কথা কৈছে কি কৈছে বিষ্ণুৰ চৰণ স্মৰণ কৰে পুৰুষৰ লাভ কেৱল বিষ্ণুৰ চৰণ যিমান শক্তি হৰি কুমাৰক মনুষ্য জন্মে সদায় সেইকাৰণে যিমান শক্তি আছে প্ৰতিটো মুহূৰ্তত ভগৱানৰ নাম ল'বলৈ কৈছে কিয় সমস্তৰে প্ৰিয় সুহৃদয় আত্মা জগতৰে পিতা মাতা হেন জানি আনক বিষয় এৰিয়া হৃদয় হৰি মই সমস্ত জীৱৰ পিতা মই মাতা মই পিতামহ বেদৰ ওংকাৰ মই ঋক সাম যজুৰ সব মই গতিকে যিজন আমাৰ পিতা আমাৰ খাদ্য বনাই আছে আৰু সেইফালে খাদ্য ইহাৰ উত্তৰ শুনা নিৰন্তৰ দৈত্য শিশু মোৰ বাক ভাগ্য মানে প্ৰাৰব্ধ প্ৰাৰব্ধৰ উদ্যম এৰিবলৈ কৈছে এইকাৰণেই যে যিটো আছে স্বৰ্গত ইন্দ্ৰই অমৃত ভোগ কৰি যিটো তৃপ্তি লাভ কৰে মানে তৃপ্তি স্বৰ্গত ইন্দ্ৰই ৰম্ভা মেনকাৰ লগত থাকি যিটো আনন্দ পায় গাহৰিটোৱে গাহৰিজনীৰ লগত থাকিও একেই তৃপ্তি লাভ কৰে অন্তে দুখ নাপায় আমাৰ এনেকুৱা কোন মানুহ আছে যোনে দুখ বিচাৰে আমি কোনেও দুখ নিবিচাৰোঁ শাস্ত্ৰত এগৰাকীয়ে নাৰী চৰিত্ৰ আছে যোনে দুখ বিচাৰিছে এইগৰাকী হৈছে কুন্তি কুন্তিয়ে ভগৱানক কৈছিল যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধৰ পাছত যুধিষ্ঠিৰ যেতিয়া ৰাজাধিৰাজ সম্ৰাট হ'ল তাৰ পাছত ভগৱান কৃষ্ণ দ্বাৰকালৈ যাবৰ কাৰণে যেতিয়া ৰথত উঠিল তেওঁ দেখা পাইছে যে বাটত এটি নাৰী মূৰ্তি থিয় হৈ আছে তেওঁ ৰথৰ পৰা নামি আহিল
আৰু অকণমান আগবাঢ়ি গৈ পেলাই দেখিলে যে সেইগৰাকী আন কোনো দেখা গ'লে কোনটোৱে কান্দি আছে। ভগৱান কৃষ্ণই ক'লে, পেহী তোমাৰ আৰু মনত কি দুখ আছে? আজি তুমি যি বিচাৰা মই তোমাক তাকে দিম, কোৱা কি লাগে আৰু? কাৰণ 18 অক্ষৌহিণী সেনাই কুৰুক্ষেত্ৰ 7 অক্ষৌহিণী আছিল পাণ্ডৱৰ, 1 অক্ষৌহিণী 1 অক্ষৌহিণীত থাকে, তাৰে টোটেল আছিল 18 অক্ষৌহিণী, তাৰ ভিতৰত মাত্ৰ 11জন বাচিছিল বুলি কয়। তাৰে 5জন পঞ্চ পাণ্ডৱ, কৃষ্ণ আৰু সাত্যকী, কৃতবৰ্মা, কৃপাচাৰ্য, 7 10জন। ধৃতৰাষ্ট্ৰৰ ঔৰসত এগৰাকী দাসীৰ গৰ্ভত এটা সন্তান জন্ম হৈছিল, নাম আছিল যুযুৎসু। এই যুযুৎসু বাচি আছিল, 11 জীৱিত আছে, তাকো এনেকুৱাও নহয় যে ICU ভৰাই দিছে। 24 প্ৰথম শ্লোক অষ্টম অধ্যায় 24 নম্বৰ অগ্নি চতুৰ্থী যেতিয়া জ্বলাই দিছে। নৰখাদক বনত থাকোঁতে বিভিন্ন নৰখাদকৰ পৰা অস্বচ্ছ ভাৱে পৰা শাক ভোজন কৰি দুৰ্বাসাৰ ভোগ গুচাই দিছিল, যাৰ কাৰণে সাপৰ পৰা বঞ্চিত হ'ল, সাপ পাবলগীয়া নহ'ল, বাচিলে। আৰু কুৰুক্ষেত্ৰ যুদ্ধত বিভিন্ন পৰাও তুমি ৰক্ষা কৰিছিলা, আৰু আজি তুমি কৈছা মই যাওঁগৈ, গতিকে মোক তুমি বিপদ দিয়া। কিন্তু আমিবিলাকে কোনে বিপদ বিচাৰোঁ? আমিতো সকলোৱে সুখ বিচাৰিছোঁ, তথাপিও আমাৰ জীৱনলৈ দুখ আহে নে নাই? আহে। কেনেকৈ আহে? প্ৰাৰব্ধ। 4টা বস্তু সুখ আৰু যিটো প্ৰাৰব্ধ সঞ্চিত কৰ্মৰ পৰা পাপ পুণ্য লৈ আহিছোঁ, তাৰ যদি পুণ্যৰ পৰিমাণ বেছি হ'ল তেতিয়াহ'লে সুখ জীৱনত বেছি পাম, যদি পাপৰ পৰিমাণ বেছি হ'ল তেতিয়া দুখ বেছি ভোগ কৰিম। সন্তানটো সৃষ্টিত গৰ্ভস্থিত হোৱাৰ পৰা আমি আহিছোঁ এতিয়া খাদ্য পেণ্ডলত, আৰু আমি এতিয়া ভাত খাবলৈ এয়া নিচিনা খাদ্য পনীৰ দিছে, লেবৰা ভাজি আছে, শুকান ভাজি আছে, দালি আহি পোৱাহিয়ে নাই, আৰু এয়া আমাৰ বা ভায়ে খাদ্য খাই আছে। অৱশেষত আহি এয়া দালি পালেহি আমাৰ। কৃষ্ণ কৃষ্ণ